নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া আঘোণ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 15 ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। কাৰ অধীনত অসমত প্ৰথমগৰাকী বাংলাদেশী মহিলাক ভাৰতীয় নাগৰিকত্ব প্ৰদান। অসমত পুনৰ নাগৰিকত্ব সংশোধনী আইন 2019ৰ অধীনত 2 বাংলাদেশী নাগৰিকে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। বৰাকৰ শ্ৰীভূমি জিলাৰ বদৰপুৰ বেনাৰ্জী উপাধিৰ এগৰাকী মহিলা আৰু কাছাৰৰ শ্ৰীচৰ চহৰৰ গোস্বামী উপাধিৰ এজন ব্যক্তিয়ে কাৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। বদৰপুৰৰ মহিলাগৰাকীয়ে 2007 চনত ভাৰতত প্ৰৱেশ কৰে আৰু তেওঁ বিবাহ সূত্ৰে নাগৰিকত্ব লাভ কৰে। নাগৰিকত্ব লাভত 2 বাংলাদেশীক সহায় কৰা শিলচৰৰ অধিবক্তা ধৰ্মান্দদেৱে জানিবলৈ দিয়া মতে, বদৰপুৰ বেনাৰ্জী উপাধিৰ এগৰাকী বাংলাদেশী মহিলাসহ শিলচৰ চহৰৰ গোস্বামী উপাধিৰ এজন বৃদ্ধ লোকে শুকুৰবাৰে কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰে। তেওঁ কয় যে বদৰপুৰত বসবাস কৰা মহিলাগৰাকী মূলতঃ বাংলাদেশৰ চট্টগ্ৰামৰ বাসিন্দা আছিল। 2007 চনত পৰিয়ালৰ এজন লোকৰ চিকিৎসাৰ বাবে তেওঁ শিলচৰ মেডিকেল কলেজত আহিছিল আৰু তাতে তেওঁ পৰিচয় হয় বদৰপুৰৰ এজন চিকিৎসকৰ সৈতে। পাছত চিকিৎসকগৰাকীৰ সৈতে তেওঁ বিবাহ হয়। তেওঁ লগতে কয় যে নাগৰিকত্ব সংশোধনী আইন 2019 জাৰি হোৱাৰ পাছত মহিলাগৰাকীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰে আৰু বিবাহ সূত্ৰে মহিলাগৰাকীয়ে শুকুৰবাৰে নাগৰিকত্ব লাভ কৰে। অধিবক্তা ধৰ্মান্দদেৱে জানিবলৈ দিয়া মতে, বদৰপুৰৰ মহিলাগৰাকী বিবাহ সূত্ৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰা উত্তৰ পূবৰ প্ৰথমগৰাকী নাগৰিক। আনহাতে কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰা দ্বিতীয়গৰাকী বাংলাদেশী হৈছে শিলচৰ চহৰৰ গোস্বামী উপাধিৰ 61 বছৰীয়া এজন বৃদ্ধ। 1972 চনত বাংলাদেশৰ মৌলভীবজাৰ জিলাৰ পৰা পৰিয়ালসহ তেওঁ ভাৰতলৈ আহিছিল। পাছত তেওঁ শিলচৰ চহৰত বসবাস কৰিবলৈ আৰম্ভ কৰে। কা বলবৎ হোৱাৰ পাছত তেওঁ আবেদন কৰিছিল আৰু শুকুৰবাৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰে বুলি অধিবক্তা ধৰ্মান্দদেৱে জানিবলৈ দিয়ে। ধৰ্মান্দদেৱে জানিবলৈ দিয়া মতে, অসমত কাৰ অধীনত বৰ্তমানলৈকে 4জন লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্প জনাজাত হ'ব আবিৰ্ভাৱ ক্ষেত্ৰ নামেৰে। 29 ডিচেম্বৰত মুকলি কৰিব অমিত শ্বাহে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰত নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ কাম কাজৰ বুজ ল'বলৈ উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই এই প্ৰকল্প মুকলি কৰিবলৈ অহা 29 ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহ আহিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। 29 ডিচেম্বৰত বটদ্ৰৱাত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে মাংগলিক অনুষ্ঠানৰ মাজেৰে নাম কীৰ্তন গায়ন বায়ন অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰিব এই প্ৰকল্প। উল্লেখযোগ্য যে বটদ্ৰৱা প্ৰকল্প জনাজাত হ'ব আবিৰ্ভাৱ ক্ষেত্ৰ নামেৰে। অমিত শ্বাহৰ আগমনৰ পূৰ্বে বটদ্ৰৱাৰ প্ৰকল্পস্থলীত মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাস উপস্থিত থাকে। তেওঁলোকে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা আৰক্ষী অধীক্ষক স্বপ্নীল ডেকা, ৰাজ্যিক বিজেপিৰ OBCৰ মৰ্চাৰ সম্পাদক অভিজিত নাথ, ৰাজ্যিক বিজেপি সদস্য ৰোহিণী বৰাৰ লগতে লোক নিৰ্মাণ বিভাগকে আদি কৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত 65,000 লোকৰ সমাগম হোৱাৰ পৰিকল্পনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন আৰু কেইবাশ গায়ন বায়নেৰে প্ৰকল্পস্থলীলৈ আদৰি আনিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। নগাঁও বটদ্ৰৱা সমষ্টি, ৰহা সমষ্টি, ব্ৰহ্মপুৰ সমষ্টি, জাগিৰোড সমষ্টি, কলিয়াবৰ সমষ্টিৰ সকলো অঞ্চলৰ পৰা ভক্তিপ্ৰাণ ৰাইজ উপস্থিত থাকিব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে 2021 চনৰ 25 ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতিৰ প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য খটুৱা অতিথিগৃহ, দেৱবাদ্য তালৰ সাজত কলা কেন্দ্ৰ, খোলৰ সাজত গৱেষণা কেন্দ্ৰ, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ, জাপিৰ সাজত নাটঘৰকে আদি কৰি এই নিৰ্মাণসমূহ সম্পূৰ্ণ হোৱাৰ পথত। ওম কনষ্ট্ৰাকশ্যন নামৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ তত্বাৱধানত সাজু হৈ থকাৰ উপৰি গছ-গছনি ৰোপণ কৰি প্ৰাকৃতিকভাৱে সুন্দৰ কৰাৰ প্ৰচেষ্টা লোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানখনক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে 2016 চনৰ ছেপ্টেম্বৰ মাহত বেদখলমুক্ত কৰা হৈছিল ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰৰ 160 বিঘা ভূমি। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পুঁজিপতিৰ নিয়ন্ত্ৰণলৈ যাব শক্তিখণ্ড, বাঢ়িব বিদ্যুৎ মাচুল। দেশৰ শক্তিখণ্ডক লৈ চৰকাৰ ৰচনা কৰা ষড়যন্ত্ৰ উদঙালে সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাই। ৰাজ্যৰ শক্তিখণ্ডক
পুঁজিপতিক কটোৱাৰ চক্ৰান্ত কৰিছে চৰকাৰে। কেৱল ৰাজ্যৰে নহয়, দেশৰ শক্তিখণ্ডক পুঁজিপতিৰ স্বাৰ্থত বেচৰকাৰীকৰণ কৰিব খুজিছে কেন্দ্ৰীয় চৰকাৰে। ৰাইজৰ প্ৰবল প্ৰতিবাদকো আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে সদনত বিদ্যুৎ আইন 2003 কিছু সংশোধনী কৰিব বিচাৰিছে। যদিহে এই আইনখন সংশোধন হয় তেনেহ'লে পুঁজিপতিৰ নিয়ন্ত্ৰণলৈ যাব শক্তিখণ্ড আৰু অভাৱনীয় হাৰত বৃদ্ধি পাব বিদ্যুৎ মাচুল। এই কথা আমি কোৱা নাই, এই আশংকা ব্যক্ত কৰিছে সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থাই। এই সন্দৰ্ভত সন্থাৰ আহ্বায়ক অজয় আচাৰ্য আৰু হিল্লোল ভট্টাচাৰ্যই কয় যে বিদ্যুৎ এতিয়া পৰিসৰৰ সলনি লাহে লাহে এটা লাভজনক পণ্য হৈ পৰিছে। চৰকাৰে একমাত্ৰ ব্যক্তিগত কোম্পানীবোৰৰ স্বাৰ্থত যোৱা 14 অক্টোবৰত বিদ্যুৎ সংশোধনী বিল 2025ৰ খচৰা প্ৰকাশ কৰিছে আৰু এই খচৰাৰ ওপৰত বিভিন্ন কৰ্পোৰেট আৰু ব্যৱসায়ী সংগঠনৰ পৰা মতামত বিচাৰিছে। কিন্তু আচৰিত কথা যে দেশৰ কোটি কোটি সাধাৰণ উপভোক্তাৰ নাইবা বিদ্যুৎ কৰ্মচাৰীসকলৰ কোনো সংগঠনৰ পৰা মতামত বিচৰা নাই। ভট্টাচাৰ্যই লগতে কয় যে 2018 চনৰ পৰা কমেও 5 বাৰ চৰকাৰে এই বিলখন সংসদত গৃহীত কৰাৰ চেষ্টা কৰিছে, কিন্তু প্ৰতিবাৰেই জনসাধাৰণৰ প্ৰবল প্ৰতিবাদৰ বাবে চৰকাৰে আগবাঢ়িব পৰা নাই। এইবাৰ আকৌ নতুনকৈ বিলখন সংসদত উত্থাপনৰ বাবে চৰকাৰে প্ৰস্তুতি চলাইছে। এই বিলখন গৃহীত কৰোৱাৰ বাবে চৰকাৰৰ তৎপৰতা সন্দৰ্ভত তেওঁ কয় যে জনসাধাৰণৰ টকাৰে গঢ়ি উঠা দেশৰ বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ ভিতৰত এতিয়া ব্যক্তিগত কোম্পানীবোৰ সোমাব খুজিছে। তেওঁলোকৰ প্ৰৱেশৰ পথ মুকলি কৰাৰ বাবে এই বিল, অৰ্থাৎ পুঁজিপতিসকলৰ স্বাৰ্থত বিদ্যুৎ খণ্ডৰ বেচৰকাৰীকৰণ আৰু বাণিজ্যিকৰণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গ হত্যা তদন্তৰ SITৰ চাৰ্জশ্বিটক লৈ মুঠেও সন্তুষ্ট নহয় অভিনেতা ৰবি শৰ্মা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যা তদন্তৰ SITৰ চাৰ্জশ্বিটক লৈ মুঠেও সন্তুষ্ট নহয় অভিনেতা ৰবি শৰ্মা। শনিবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱ 2025ত উপস্থিত থাকি সংবাদ মাধ্যমত এই কথা জানিবলৈ দিয়ে ৰবি শৰ্মাই। এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয় যে প্ৰথম কথা, মই ব্যক্তিগতভাৱে এই চাৰ্জশ্বিটক লৈ মুঠেও সন্তুষ্ট নহয়। মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে, যিসমূহ ভিডিঅ' আগে আগে ওলাই আছিল, মোক শেষৰ ভিডিঅ'টো লাগে। এজন জুবিনৰ বন্ধু হিচাপে, জুবিনৰ অনুৰাগী হিচাপে, জুবিন ভক্ত হিচাপে মই বিচাৰোঁ জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিল মোৰ জনাৰ অধিকাৰ আছে আৰু মোক সেইটো লাগে। বাকী সবিশেষ আৰু অলপ তথ্য আহৰণ কৰি মই ক'ম। এতিয়া আন্ধাৰত কাৰ চলাই থাকিলে নহ'ব, কিন্তু আজি তাৰিখত মই সন্তুষ্ট নহয়। তেওঁ লগতে কয় যে আমি তদন্তৰ আগৰ পৰা যি ধাৰণা কৰিছিলোঁ সেই ধাৰণাই সঁচা হৈছে। আমি তদন্ত আৰম্ভ নহওঁতেই যিবোৰ অভিযোগ আনিছিলোঁ সেইবোৰ সঁচা হৈছে। যেতিয়া ডুবি থকা মানুহ এজনক মই উদ্ধাৰ কৰিব পাৰিও যদি উদ্ধাৰ কৰিব যোৱা নাই, সেইটো এটা হত্যাৰ সমানে দোষী বুলি মই বিশ্বাস কৰোঁ। মই শুনিবলৈ পাইছোঁ গৰিমাই চাৰ্জশ্বিটখন মানি লৈছে। SITৰ প্ৰতিবেদনখন গৰিমা গাৰ্গে মানি লোৱা কথাটো মোৰ ভাল লগা নাই। গৰিমা মোৰ বন্ধু, জুবিন মোৰ বন্ধু, কিন্তু গৰিমাৰ এই কথাটোক লৈ মই ব্যক্তিগতভাৱে সন্তুষ্ট নহয়। এতিয়া এই আমি পৰৱৰ্তী খবৰটোলৈ। অসমত বিশেষ পুনৰীক্ষণ এই পৰ্যন্ত সামৰি লৈছে 88%তকৈ অধিক ভোটাৰক। অসমত চলি থকা বিশেষ সংশোধনীত এতিয়ালৈকে 88%তকৈ অধিক ভোটাৰক সামৰি লৈছে। অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ 22 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। বিশেষ পুনৰীক্ষণৰ অংশ হিচাপে বুথ পৰ্যায়ৰ বিষয়া BLO বৰ্তমানে সমগ্ৰ ৰাজ্যজুৰি ভোটাৰৰ ঘৰে ঘৰে গৈ পৰীক্ষণ অৰ্থাৎ হাউচ টু হাউচ ভেৰিফিকেশ্যন কৰাত ব্যস্ত হৈ আছে। 20 ডিচেম্বৰলৈকে এই পৰীক্ষণ চলি থাকিব। এই নিৰ্বাচন অসমত ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰা হৈছে, যিটো পিপলছ এক্ট 1950ৰ প্ৰতিনিধিত্বৰ 21 নং ধাৰা অৰ্থাৎ পিপলছ এক্ট 1950 অনুসৰি নিৰ্ধাৰণ কৰা হৈছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ মতে ভোটাৰৰ তালিকাৰ বিশেষ পুনৰীক্ষণে সমগ্ৰ ৰাজ্যতে গতি লাভ কৰিছে। সমীক্ষা অনুসৰি 11 ডিচেম্বৰলৈকে এই ৰাজ্যত মুঠ নিৰ্বাচকৰ 8.45% সামৰি লোৱা হৈছে। অসমত মুঠ ভোটাৰৰ সংখ্যা 2.52 কোটিতকৈও অধিক। ইয়াৰে 2.52 কোটি ভোটাৰ ঘৰে ঘৰে গৈ পৰীক্ষণৰ সময়ত অন্তৰ্ভুক্ত কৰা হৈছিল। উক্ত সময়ছোৱাত লাভ কৰা তথ্য মতে মুঠ পৰিয়ালৰ সংখ্যা 53,38,213 জন। বিশেষ সংশোধনীৰ মূল উদ্দেশ্য হৈছে সকলো অযোগ্য নাম আঁতৰাই প্ৰতিজন যোগ্য নাগৰিকক অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰি এখন আপডেট কৰা ভোটাৰ তালিকা সৃষ্টি কৰা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 2024তো শিৱসাগৰতে থাকিব অখিল গগৈ। 2024ৰ অসম বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈ। দেওবাৰে বিধায়কগৰাকীয়ে সম্বোধন কৰা এখন সংবাদমেলত এই কথা ৰাজহুৱা কৰে। লগতে মৃত্যুতাক লৈ আলোচনা আৰু ভিন্ন সিদ্ধান্ত গ্ৰহণৰ কাম পৰ্যায়ক্ৰমে চলি থকা বুলিও সদৰি কৰে শিৱসাগৰৰ বৰ্তমানৰ বিধায়কগৰাকীয়ে। সংবাদমেলখনত অখিল গগৈয়ে জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ পুনৰ অসন্তুষ্টি প্ৰকাশ কৰি অচিৰেই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰৰ বাবে দাবী জনায়। তেওঁ লগতে কয় যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ লগত আছিল পবিত্ৰ মাৰ্ঘেৰিটাও, গতিকে তেওঁকো গ্ৰেপ্তাৰ কৰিলেহে আচল কথাবোৰ পোহৰলৈ আহিব। অখিল গগৈয়ে প্ৰশ্ন কৰে যে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰক। চাৰ্জশ্বিট মতে জুবিন গাৰ্গৰ হত্যাকাৰী ছিংগাপুৰৰ নৰ্থ ইষ্ট
ফেষ্টিভেলৰ এজন উদ্যোক্তা শ্যামকানু মহন্ত, তেন্তে আনজন প্ৰধান উদ্যোক্তা বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা হত্যাকাৰী নহ'ব কিয়? উল্লেখ কৰা প্ৰয়োজন যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিটক লৈ প্ৰথমৰ পৰাই অসন্তুষ্টি ব্যক্ত কৰি আহিছে অখিল গগৈ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু, চাৰ্জশ্বিটৰ প্ৰতিলিপি বিচাৰি ৩ শতাধিকৰ আবেদন। অগণিত অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্তত পৰহি SIT-য়ে আদালতত জুবিনৰ হত্যাকাণ্ডৰ বহুচৰ্চিত অভিযোগনামা দাখিল কৰাৰ ২৫ ঘণ্টাৰ পাৰ নহওঁতেই ৩ শতাধিক লোকে অভিযোগনামাৰ প্ৰত্যয়িত প্ৰতিলিপি বিচাৰি আদালতত দাখিল কৰিছে আবেদন। ৰাজনৈতিক অৰাজনৈতিক সংগঠনৰ পৰা আৰম্ভ কৰি ব্যক্তি বিশেষলৈ বিভিন্ন পক্ষই শীঘ্ৰেই আদালতৰ পৰা প্ৰত্যয়িত প্ৰতিলিপি বিচাৰি আবেদন জনোৱা কাৰ্যৰ প্ৰকৃতাৰ্থত প্ৰতিপন্ন কৰিছে যে প্ৰিয় শিল্পীক লৈ অসমৰ ৰাইজ কিমান সচেতন। SIT-ৰ অভিযোগনামাৰ প্ৰত্যয়িত প্ৰতিলিপি বিচাৰি আদালতত আবেদন জনোৱা আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই কয় যে প্ৰিয় শিল্পীৰ মৃত্যু সন্দৰ্ভত হাইকোৰ্টত আমি 46/2025 নম্বৰ এখন PIL তৰিছোঁ। অহা 17 ডিচেম্বৰত দ্বিতীয়টো শুনানি আছে। সমগ্ৰ হত্যাকাণ্ডটোৰ আমি CBI তদন্ত বিচাৰোঁ। সেইবাবে অভিযোগনামাৰ প্ৰত্যয়িত প্ৰতিলিপি বিচাৰি আবেদন কৰিছোঁ। আশা কৰিছোঁ সোনকালে আমি সেইখন পাবলৈ সক্ষম হ'ম। APWৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে লগতে কয় যে অভিযোগনামাখনৰ প্ৰতিলিপি লাভ কৰাৰ পাছতে আমি সেইখন পুংখানুপুংখভাৱে অধ্যয়ন কৰিম। প্ৰাণৰ শিল্পীৰ ন্যায়ৰ বাবে যিমানখিনি সম্ভৱ সকলোখিনিয়ে APWয়ে কৰিব। উল্লেখযোগ্য যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ কুটিল ষড়যন্ত্ৰত অকালতে মৃত্যুক সাৱধান ল'বলগীয়া হৈছিল অসমীয়াৰ আৱেগ জুবিন গাৰ্গে। অভিযোগনামাৰ BNSৰ 103(1) নং ধাৰাত ধৃত 4 অভিযুক্তৰ বিৰুদ্ধে ৰুজু হোৱাৰ পাছতে এই কথা স্পষ্ট হৈ পৰিছে। কিন্তু অগণিত অনুৰাগীয়ে জানিবলৈ উৎকণ্ঠিত হৈ আছে প্ৰকৃততে 19 ছেপ্টেম্বৰৰ দিনা ইয়াৰ্ড পাৰ্টিত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই বহু লোকে প্ৰত্যয়িত প্ৰতিলিপি বিচাৰি আদালতত জনাইছে আবেদন। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এইবাৰ ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হ'ব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ। ছন্দ, শব্দ আৰু শিল্পৰ প্ৰয়োগ, মানৱতাৰ কণ্ঠ উদযাপন বিষয়বস্তুৰে অনুষ্ঠিত হ'ব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ। 6 পৰা 8 ফেব্ৰুৱাৰীলৈ 3দিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত হ'ব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ 2026। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ এইবাৰৰ বিষয়বস্তু হৈছে ছন্দ, শব্দ আৰু শিল্পৰ প্ৰয়োগ, মানৱতাৰ কণ্ঠ উদযাপন। এই কথা দেওবাৰে সংবাদমেলযোগে সদৰি কৰে বিশিষ্ট লেখক, ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ সঞ্চালক তথা আধাৰশিলা ন্যাসৰ মুখ্য ন্যাসৰক্ষী ডক্টৰ ৰীতা চৌধুৰীয়ে। সংবাদমেল সম্বোধন কৰি ডক্টৰ ৰীতা চৌধুৰীয়ে লগতে কয় যে সাহিত্য, সংগীত আৰু মানৱীয় অভিজ্ঞতাৰ অবিস্মৰণীয় এই উৎসৱত সমগ্ৰ দেশৰ লগতে চুবুৰীয়া দেশ আৰু বিশ্বৰ আন আন ঠাইৰ পৰা অহা বহুতো আগশাৰীৰ আৰু জনপ্ৰিয় কবি, সংগীতজ্ঞ, চিন্তাবিদ আৰু শিল্পীয়ে অংশগ্ৰহণ কৰিব। শিৱসাগৰ ঐতিহ্যমণ্ডিত ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন আকৰ্ষণীয় কাৰ্যসূচীও অনুষ্ঠিত হ'ব। অংশগ্ৰহণকাৰীসকলে কলা, স্থাপত্য, কবিতাৰ অনুষ্ঠানৰ লগতে যুৱ কৰ্মশালাও উপভোগ কৰিব পাৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গৌৰৱ গগৈৰ সমষ্টিত সাংসদ ক্ৰীড়াৰ মহোৎসৱ পাতিব পবিত্ৰ মাৰ্ঘেৰিটাই। গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত যোৰহাটত অনুষ্ঠিত হ'ব সাংসদ ক্ৰীড়া মহোৎসৱ। ক্ৰীড়াৰ আশ্ৰয় লৈ এইবাৰ গৌৰৱ গগৈৰ সমষ্টি দখলৰ কুচকাৱাজ চলাইছে বিজেপিয়ে। তাৰ অংশ হিচাপে যোৰহাটৰ লোকসভা সমষ্টিত এইবাৰ ৰাজ্যসভাৰ সাংসদ তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উদ্যোগ লৈ অনুষ্ঠিত কৰিবলৈ ওলাইছে সাংসদ ক্ৰীড়া মহোৎসৱ। এই সন্দৰ্ভত দেওবাৰে সংবাদমেল সম্বোধন কৰি পবিত্ৰ মাৰ্ঘেৰিটাই খেলৰ কাৰ্যসূচী প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰা মতে 21 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এই সাংসদ ক্ৰীড়া মহোৎসৱ। যোৰহাট আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত তেওঁ জনাইছে যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টিৰ 34টা মণ্ডলক সামৰি এই ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, য'ত বিভিন্ন এথলেটিক, কাবাডীকে ধৰি পৰম্পৰাগত খেলসমূহ অনুষ্ঠিত হ'ব। এই খেলসমূহ ৰাষ্ট্ৰীয় ভিত্তিক অনুষ্ঠিত হ'ব যদিও দেশৰ বাহিৰৰ খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। অনলাইন অথবা অফলাইনত খেলুৱৈসকলে নাম পঞ্জীয়ন কৰিব পাৰিব। নিজকে এই প্ৰতিযোগিতাৰ উদ্যোক্তা হিচাপে ঘোষণা কৰি পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয় যে মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে সাংসদ ক্ৰীড়া মহোৎসৱৰ প্ৰথম কাৰ্যসূচী মাজুলীত অনুষ্ঠিত হ'ব। 21 নৱেম্বৰত মাজুলীত হাফ মাৰাথন অনুষ্ঠিত হ'ব। পুৰুষ আৰু মহিলা দুয়োটা শাখাতে অনুষ্ঠিত হ'বলগীয়া মাৰাথনত বিজয়ীয়ে লাভ কৰিব 50,000 টকাৰ পুৰস্কাৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ধৰালৈ নামিছে শীত। অসমসহ 12 ৰাজ্যলৈ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। এতিয়া ডিচেম্বৰ মাহ, স্বাভাৱিকতে ধৰালৈ নামিছে শীত।
কিন্তু দেশৰ কেইবাখনো ৰাজ্যত অভাৱনীয়ভাৱে হ্ৰাস পাইছে পাৰাস্তম্ভ, যাৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছে। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি উত্তৰ পশ্চিম আৰু মধ্য ভাৰতৰ ৰাজ্যসমূহৰ হাৰ কঁপোৱা জাৰ অনুভূত হৈছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা, ছত্তীশগড় আৰু উৰিষ্যাত শীতপ্ৰবাহৰ আগজাননী দিছে। সেইদৰে অসমকে ধৰি 12খন ৰাজ্যক এই সময়ছোৱাত কুঁৱলীৰ ঘন আচ্ছাদনে ঢাকি ৰাখিব বুলি কোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বাকী ৰাজ্যসমূহ হ'ল হিমাচল প্ৰদেশৰ পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ড। এই সতৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি 12 ৰাজ্যৰ বাসিন্দাসকলে যাত্ৰাকালত স্বাভাৱিকতে সতৰ্ক হ'ব লাগিব। লক্ষণীয় যে ডিচেম্বৰৰ আৰম্ভণিতে মধ্যপ্ৰদেশৰ বেছিভাগ ঠাইতে তাপমাত্ৰা 10 ডিগ্ৰী চেলছিয়াছৰ তললৈ হ্ৰাস পাইছে। ইয়াৰ মাজতে বৰ্তমান পৰ্যন্ত মধ্যপ্ৰদেশত শীতৰ সমস্ত ৰেকৰ্ড ভংগ কৰিছে ইন্দোৰে। তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা চহৰখনৰ তাপমাত্ৰা আছিল 4.5 ডিগ্ৰী চেলছিয়াছ, যিয়ে বিগত 10 বছৰৰ অভিলেখ ভংগ কৰিছে। শৈল চহৰৰূপে পৰিচিত পাচমাৰীত আটাইতকৈ বেছি ঠাণ্ডা অনুভূত হয়, কিন্তু এইবাৰ পাচমাৰীকো চেৰ পেলাইছে ইন্দোৰে। বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে ভূপাল, ইন্দোৰ, চিহুৰ, চাজাপুৰ, ৰাজগড় সহ কেইবাখনো জিলাত শুকুৰবাৰে শীতপ্ৰবাহ সদৃশ পৰিস্থিতিৰ উদ্ভৱ ঘটে। সেইদৰে উত্তৰাখণ্ডৰ বিভিন্ন অঞ্চলত বিগত কেইদিনমান ধৰি তুষাৰপাত অব্যাহত আছে। ৰাজস্থানৰ 9 চহৰত উষ্ণতা 10 ডিগ্ৰী চেলছিয়াছৰ তললৈ নমাটো গুৰুত্বপূৰ্ণ। ৰাজ্যখনৰ আন কেইবাখনো চহৰত তাপমাত্ৰা অভাৱনীয়ভাৱে হ্ৰাস পাইছে। ছত্তীশগড়ৰ বিভিন্ন অঞ্চলত অনুৰূপ পৰিৱেশ। বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি ৰাজ্যখনত অনাগত কেইদিনমান ধৰি এই পৰিস্থিতি অব্যাহত থাকিব। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ বাতৰিসমূহ চাই থাকিব। তাৰ মাজতে যদি আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে এনেধৰণে আমাৰ নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায়, শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে 15 ডিচেম্বৰ 2025 দেওবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে দিনত ৰ'দ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 6:02 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:33। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। লোকপিয়ল 2027, 11,718 কোটি টকাৰ বাজেট অনুমোদন কেন্দ্ৰৰ। ভাৰতীয় নাগৰিকৰ তথ্য সংগ্ৰহৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া লোকপিয়লৰ কাম-কাজ অহা বছৰৰ এপ্ৰিল মাহৰ পৰা দেশজুৰি আৰম্ভ হ'ব। 2027 চনৰ এই লোকপিয়লক সময়মতে সম্পন্ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। লক্ষণীয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাই ইয়াৰ বাবে অনুমোদন জনাইছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব। এয়া হ'ব দেশৰ 11,718 কোটি টকাৰ বাজেটৰ ষোড়শ আৰু স্বাধীনোত্তৰ ভাৰতৰ 8ম লোকপিয়ল। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে এই লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। দেশত প্ৰথমবাৰৰ বাবে এইবাৰ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হ'ব বুলি উল্লেখ কৰি শ্ৰী বৈষ্ণৱে কয় যে এণ্ড্ৰইড আৰু iOS-ত উপলব্ধ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখ কৰ্মচাৰীক নিয়োজিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়লৰ কাম-কাজ সুচাৰুৰূপে চলোৱাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংশ্লিষ্ট বিভাগসমূহক সাজু হ'বলৈ নিৰ্দেশ দিছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই দেশৰ পৰৱৰ্তী এক দশকৰ নীতিগত দিশ নিৰ্ধাৰণত সহায় কৰিব। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। এছিয়ান মাষ্টাৰ্ছ পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত 4টা ব্ৰঞ্জৰ পদক লাভ ডক্টৰ সঞ্চিতা শৰ্মাৰ। তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত এছিয়ান মাষ্টাৰ্ছ ওমেন ক্লাছিক পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ 2025ত উজলিল অসমৰ জীয়ৰী। 4টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি গুৱাহাটীৰ ডাক্তৰ সঞ্চিতা শৰ্মাই অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। 69 কেজি মাষ্টাৰ্ছ 2 শাখাত 50 বছৰ ওপৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্কুৱেড, বেঞ্চ প্ৰেছ, ডেডলিফ্ট, অভাৰঅল প্ৰদৰ্শনত ব্ৰঞ্জৰ পদক লাভ কৰে ডাক্তৰ সঞ্চিতা শৰ্মাই। উল্লেখযোগ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাস্থেচিয়া বিজ্ঞানৰ অধ্যাপক ডাক্তৰ শৰ্মাও এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৱাৰ লিফ্টাৰ। বিগত 2 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখন। পেছাদাৰী কৃতিত্বৰ বাহিৰেও ডাক্তৰ শৰ্মা এগৰাকী মাতৃ, চিকিৎসক, ব্যৱসায়ী তথা ইউটিউবাৰ। ডাক্তৰ সঞ্চিতা শৰ্মাৰ এই সাফল্যত গৌৰৱান্বিত ৰাজ্যবাসী।
এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। অষ্ট্ৰেলিয়াৰ বিখ্যাত বন্দী বিচত গুলীচালনা, নিহতৰ সংখ্যা 11লৈ বৃদ্ধি। অষ্ট্ৰেলিয়াৰ ছিডনীৰ বন্দী বিচত ভয়ংকৰ গুলীচালনাৰ ঘটনা। এই ঘটনাত 11গৰাকী লোকৰ মৃত্যু। এতিয়া বাতৰি আপোনালোকক কোৱাৰ সময়লৈকে 11গৰাকীকৈ লোক মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, লগতে কেইবাজন লোক আহত হয়। নিহতসকলৰ ভিতৰত এজন আক্ৰমণকাৰীও আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে আন এজন আক্ৰমণকাৰীৰ অৱস্থাও সংকটজনক। আৰক্ষীয়ে জনাইছে যে আজি পুৱা বন্দী বিচৰ ৰাজহুৱা স্থানত দুজন লোকে গুলীচালনা কৰাৰ পিছতে আৰক্ষীৰ অভিযান অব্যাহত আছে। 10গৰাকী সাধাৰণ লোকৰ মৃত্যু ইতিমধ্যে নিশ্চিত হৈছে। নিহতৰ ভিতৰত এজন আক্ৰমণকাৰী আছে বুলিও অনুমান কৰা হৈছে। দ্বিতীয়জন অভিযুক্তৰ অৱস্থা অতি সংকটজনক। বৰ্তমানলৈ 11গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ ভিতৰত 2গৰাকী আৰক্ষী বিষয়াও আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 16 বছৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে অষ্ট্ৰেলিয়া। বিগত বছৰৰ নৱেম্বৰ মাহত দেশৰ প্ৰতিনিধি সদনত এখন ঐতিহাসিক বিধেয়ক গৃহীত হৈছিল। অৱশেষত যোৱা 10 ডিচেম্বৰ বুধবাৰে এই আইনখন কাৰ্যকৰী হ'ল। এই আইন মানি নচলা যিকোনো প্ৰতিষ্ঠানে সৰ্বোচ্চ 5 কোটি অষ্ট্ৰেলিয়ান ডলাৰ জৰিমনা ভৰিব লাগিব, যিটো ভাৰতীয় মুদ্ৰাত 300 কোটিতকৈও অধিক। অৱশ্যে এই জৰিমনা কেৱল কোম্পানীসমূহৰ বাবেহে। নাবালক অথবা তেওঁলোকৰ অভিভাৱক কোনোৱে এই শাস্তিৰ সন্মুখীন হ'ব লগা নহয়। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।